স্বাগতম জনালো জব প্ৰকাশ ইউটিউব চেনেললৈ অন্য এটা ভাল খবৰ লৈ পিনি এছএছবি ভেকেন্সি 2026 মুকলি কৰি দিয়া হৈছে। এছআই হেড কনষ্টেবল এণ্ড ট্ৰেডছমেনৰ বাবে সকলোখিনি পদ মুকলি কৰা হৈছে। টোটেল পোষ্টৰ সংখ্যা 1101 এটা পোষ্ট দিয়া হৈছে। এজৰ কোৱালিফিকেশ্যন 18 পৰা 27 বছৰলৈকে দিয়া হৈছে। এপ্লাই এডুকেশ্যন আৰু লাষ্ট ডেট সকলোখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদিহে চেনেলটোত প্ৰথমবাৰৰ বাবে আপোনালোকে ভিজিট কৰিছে তেন্তে আগলৈ এনেদৰে জব ৰিলেটেড ইনফৰমেশ্যনবোৰ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আগবাঢ়ি যাওঁ যিখিনি ভেকেন্সি আছে সেই বিষয়ে ডিছকাছ কৰিবলৈ। প্ৰথমটো ভেকেন্সি হৈছে সশস্ত্ৰ সীমা বলৰ ফালৰ পৰা 827টা কনষ্টেবলৰ পদৰ বাবে আবেদনৰ যিখিনি নটিফিকেশ্যন আছে সেইখিনি মুকলি কৰা হৈছে। আহকচোন জানো কোৱালিফিকেশ্যন কিমান লাগিব, ইয়াতে এইজ ক্ৰাইটেৰিয়া কিমান ৰখা হৈছে। ইয়াতে সশস্ত্ৰ সীমা বল এছএছবি ফালৰ পৰা 827টা কনষ্টেবল পদ মুকলি কৰা হৈছে। ইয়াতে পোষ্ট ৱাইজ ভেকেন্সি ইয়াতে মেনশ্যন কৰা হৈছে। কনষ্টেবল ভেটেনাৰীৰ বাবে ইয়াতে 34টা, কনষ্টেবল ড্ৰাইভাৰ ফৰ অনলি মেলৰ বাবে ইয়াতে 553টা পোষ্ট, কনষ্টেবল গাৰ্ডেনাৰ বাবে 41টা, তাৰপিছত কনষ্টেবল ৱাটাৰ কেৰিয়াৰ বাবে 5টা, কনষ্টেবল কোবলাৰ বাবে 25টা, কনষ্টেবল ট্ৰেইলাৰ বাবে 41টা, তাৰপিছত আহিলে আপোনালোকৰ কনষ্টেবল ৱাচাৰমেনৰ বাবে 74টা, কনষ্টেবল বাৰ্বাৰৰ বাবে 43টা। নেক্সট ইয়াতে আহিছে আৰু ইয়াতে কনষ্টেবল যিটো ৱেটাৰ আছে সেই তাৰ বাবে ইয়াতে 3টা পোষ্ট দিয়া হৈছে। তাৰপিছত আহিলে কনষ্টেবল কাৰ্পেণ্টাৰ বাবে 7টা পোষ্ট, তাৰপিছত কনষ্টেবল নাৰ্ছিং অৰ্ডাৰীৰ বাবে ইয়াতে দিয়া হৈছে এটা পোষ্ট। ইয়াতে পে' লেভেলটো দিয়া হৈছে বেছিক পে' আপোনালোকৰ 21,700ৰ পৰা 69,100 টকালৈকে আপোনালোকৰ বেছিক পে'টো দিয়া হৈছে। তাৰপিছত এজ লিমিট ইয়াতে দিয়া হৈছে, ইয়াতে ভাগে ভাগে ছেপাৰেট দিয়া হৈছে এজ লিমিট। কনষ্টেবল ভেটেনাৰীৰ বাবে এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব। কনষ্টেবলৰ ড্ৰাইভাৰৰ বাবে ইয়াতে 18 বছৰৰ পৰা 27 বছৰ হ'ব লাগিব। গাৰ্ডেনাৰৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰৰ ভিতৰত হ'ব লাগিব। তাৰপিছত আপোনালোকৰ কনষ্টেবল ৱাটাৰ কেৰিয়াৰৰ বাবে 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব। কোবলাৰৰ বাবে ঠিক তেনেদৰে 18 বছৰৰ পৰা 23 বছৰ হ'ব লাগিব। কনষ্টেবল ট্ৰেইলাৰৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰ এজ ক্ৰাইটেৰিয়াটো হ'ব লাগিব। কনষ্টেবল ৱাচাৰমেনৰ বাবে আপোনালোকৰ এজ ক্ৰাইটেৰিয়াটো আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰলৈকে হ'ব লাগিব। কনষ্টেবল বাৰ্বাৰৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰ এজ ক্ৰাইটেৰিয়াটো ৰখা হৈছে। কনষ্টেবল ৱেটাৰৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 23 বছৰলৈকে ৰখা হৈছে। তাৰপিছত আপোনালোকৰ কনষ্টেবল কাৰ্পেণ্টাৰৰ বাবে আপোনালোকৰ 18 বছৰৰ পৰা 25 বছৰলৈকে ৰখা হৈছে। কনষ্টেবল নাৰ্ছিং অৰ্ডাৰীৰ বাবে এজ আপোনালোকৰ কেণ্ডিডেট আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে ৰখা হৈছে। ইয়াৰ উপৰিঞ্চি আপোনালোকৰ OBC কেণ্ডিডেটসকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন ৰখা হৈছে। SC সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন ৰখা হৈছে। ST সকলৰ বাবে তেনেদৰে 5 বছৰ এজ ৰিলেক্সেশ্যন ৰখা হৈছে। কনষ্টেবল ভেটেনাৰীৰ বাবে আপোনালোকৰ 10 পাছ হ'ব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ থকাটো বাধ্যতামূলক। আপোনালোকৰ ট্ৰিটমেণ্ট আপোনালোকৰ ডিফাৰেণ্টৰ ইয়াতে দিয়া হৈছে। তাৰপিছত আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰ মেলৰ বাবেও আপোনালোকৰ 10 পাছ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থকাটো বাধ্যতামূলক। LMV HMV আপোনালোকৰ যিকোনো হ'ব পাৰে, আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত আহিলে কনষ্টেবল গাৰ্ডেনাৰ ৱাটাৰ কেৰিয়াৰ কোবলাৰ ট্ৰেইলাৰ ৱাচাৰমেন বাৰ্বাৰৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব। 2 years এক্সপিৰিয়েঞ্চ আপোনালোকৰ ৰেছপেক্টিভ ট্ৰেডছ লাগিব আৰু 1 year চাৰ্টিফিকেট ফ্ৰম ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ ফালৰ পৰা কৰা হ'ব লাগিব আপোনালোকৰ চাৰ্টিফিকেট। আৰু আপোনালোকৰ ভকেশ্যনেল ইনষ্টিটিউট উইথ এটলিষ্ট 1 year অফ এক্সপিৰিয়েঞ্চ ইন দ্য ট্ৰেড ইয়াতে দিয়া হৈছে। ইয়াতে যিহেতু এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু ITI চাৰ্টিফিকেট বিচৰা হৈছে, এইখিনি ডকুমেণ্ট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কনষ্টেবল কাৰ্পেণ্টাৰৰ বাবেও ঠিক তেনেদৰে মেট্ৰিক পাছ লাগিব মিনিমাম। আৰু আপোনালোকৰ ট্ৰেডৰ যিটো এক্সপিৰিয়েঞ্চ হয় আপোনালোকৰ 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চাৰ্টিফিকেট থকাটো বাধ্যতামূলক। নাইবা আপোনালোকৰ ভকেশ্যনেল ইনষ্টিটিউট উইথ এটলিষ্ট 1 year এক্সপিৰিয়েঞ্চ থকাটো বাধ্যতামূলক। ইয়াতে কনষ্টেবল নাৰ্ছিং অৰ্ডাৰলিৰ বাবেও আপোনালোকৰ 10 পাছ থকাটো বাধ্যতামূলক। আৰু আকৌ আপোনালোকৰ দিয়া হৈছে ফাৰ্ষ্ট এড চাৰ্টিফিকেট কোৰ্চ ফ্ৰম ST জনছ এম্বুলেন্স অৰ্গেনাইজেশ্যন অৰ ক্ৰছ ছ'চাইটি অফ ইণ্ডিয়াৰ ফালৰ পৰা কৰা হ'ব লাগিব। নাইবা আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চ হ'ব আপোনালোকৰ থকাটো বাধ্যতামূলক। 1 year যদি আপোনালোকৰ ৱৰ্কিং এক্সপিৰিয়েঞ্চো আছে তেনে ক্ষেত্ৰতো আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰখা হৈছে। OBC UR আৰু EWS সকলৰ বাবে 100 টকা পে' কৰিব লাগিব। আৰু SC SC আৰু ফিমেলসকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয়। ইয়াতে আপোনালোকৰ অনলাইন আবেদন কেতিয়াৰ পৰা কৰিব পৰা হ'ব। ইয়াতে অনলাইন আবেদন আপোনালোকৰ 21 মাৰ্চ 2024 পৰা কৰিব পাৰিব আৰু লাষ্ট ডেটটো আপোনালোকৰ 20 এপ্ৰিল 2024লৈকে কৰিব পাৰিব। এইখিনি আহিলে কনষ্টেবলৰ বাবে। আৰু নেক্সট যিখিনি SI আৰু হেড কনষ্টেবল আছে সেই বিষয়ে আলোচনা কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। 2 নম্বৰতে আহিলে আপোনালোকৰ সশস্ত্ৰ সীমা বলৰ ফালৰ পৰা ছাব ইনস্পেক্টৰৰ পোষ্ট মুকলি কৰা হৈছে। ইয়াতে কোৱালিফিকেশ্যন কিমান বিচৰা আছে, এজ ক্ৰাইটেৰিয়া কিমান, সকলোখিনি জানিব
ইয়াতে সাব ইন্সপেক্টৰ 51টা পোষ্ট মুকলি কৰা হৈছে। SI পিয়নাৰ বাবে 21টা পোষ্ট। ইয়াতে তাৰপিছত আহিলে SI কমিউনিকেশ্যনৰ বাবে ইয়াতে 20টা পোষ্ট, SI ষ্টাফ নাৰ্ছৰ বাবে 10টা পোষ্ট মুকলি কৰা হৈছে। পে স্কেলটো 35,400ৰ পৰা 1,12,400 টকালৈকে আপোনালোকে পে'টো স্কেলটো দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াতে বিচৰা হৈছে SI পিয়নাৰ বাবে চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু বেচেলাৰ ডিগ্ৰী হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। তাৰপিছত আহিলে আপোনালোকৰ SI কমিউনিকেশ্যন, বেচেলাৰ ডিগ্ৰী কমিউনিকেশ্যন, ইলেক্ট্ৰনিক্স আৰু কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজিৰ ফালৰ পৰা কৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্সৰ পৰা ছাবজেক্টকেইটা থকাটো বাধ্যতামূলক। তাৰপিছত আহিলে আপোনালোকৰ SI ষ্টাফ নাৰ্ছৰ বাবে ইয়াতে 12 পাছ কৰা হ'লেও পাৰিব। তাৰপিছত ইয়াতে কেণ্ডিডেট ইয়াতে ডিপ্ল'মা 3 years ইন ডিপ্ল'মা লাগিব আপোনালোকৰ নাৰ্ছিং মিডৱাইফৰ পৰা কৰা হ'ব লাগিব, তেতিয়াহে আবেদন কৰিব পাৰিব। তাৰপিছত ইয়াত আহিলে এজ লিমিটটো আপোনালোকৰ দিয়া হৈছে 30 বছৰলৈকে দিয়া হৈছে। মিনিমামটো আপোনালোকে গম পায় 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু কেটেগৰী যাতে এজ ৰিলেক্সেশ্যন দিয়া হৈছে OBC সকলৰ বাবে 3 বছৰ, SC সকলৰ বাবে 5 বছৰ আৰু ST সকলৰ বাবে 5 বছৰ এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWS সকলৰ বাবে 200 টকা পে' কৰিব লাগিব। SC ST আৰু এক্স ছাৰ্ভিচমেন সকলৰ বাবে আৰু যিসকল ফিমেল কেণ্ডিডেট আছে সেইসকলৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয়। পে'মেণ্ট মোডটো আপোনালোকে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ মাধ্যমেৰে কৰিব পাৰিব। ইয়াতে অনলাইন আবেদনটো আপোনালোকৰ ষ্টাৰ্টিংটো 21 মাৰ্চৰ পৰা আবেদন কৰিব পাৰিব আৰু লাষ্ট ডেটটো আপোনালোকৰ যিটো এপ্লিকেশ্যনৰ লাষ্ট ডেট হয় সেইটো আপোনালোকৰ 20 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। যিহেতু ফুল নটিফিকেশ্যনখন অহা নাই, ফুল নটিফিকেশ্যনটো আহিলে কেনেদৰে আবেদন কৰিব লাগিব আপোনালোকক নেক্সট ভিডিঅ' এটাত জনাম। আৰু এতিয়া আগবাঢ়োঁ অন্য যিখিনি হেড কনষ্টেবলৰ ভেকেঞ্চি আছে সেই বিষয়ে। 3 নম্বৰতে আহিলে আপোনালোকৰ SSB হেড কনষ্টেবলৰ ফালৰ পৰা 233টা ভেকেঞ্চি মুকলি কৰা হৈছে সশস্ত্ৰ সীমা বলৰ ফালৰ পৰা। একেটা লিংকতে আপোনালোকে আবেদন কৰিব পাৰিব, চিন্তা কৰিব নালাগে। আপোনালোকে যোনখিনি কোৱালিফিকেশ্যন আছে আপোনালোকে তাৰ মতে আবেদন কৰিব পাৰিব। ইয়াতে সশস্ত্ৰ সীমা বলৰ ফালৰ পৰা এডভাৰটাইজমেণ্টটো যিহেতু মুকলি কৰা হৈছে একেটা লিংকতে পাৰিব। ইয়াতে নেম অফ পষ্টটো দিয়া হৈছে হেড কনষ্টেবল। ইয়াতে নাম্বাৰ অফ পষ্টৰ সংখ্যা 233টা। কেটেগৰী যাতে ভেকেঞ্চিখিনি বিভক্ত কৰা হৈছে। ইয়াতে চাবলৈ হ'লে জেনেৰেলসকলৰ বাবে 105টা, SC সকলৰ বাবে 27টা, ST সকলৰ বাবে 19টা, OBC সকলৰ বাবে 62টা আৰু EWS সকলৰ বাবে 20টা পদ মুকলি কৰা হৈছে। ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চিখিনি ইয়াতে চাব পাৰে, ইয়াতে দিয়া হৈছে। নেক্সট আহিলে ইয়াতে হেড কনষ্টেবলৰ বাবে ইয়াতে দিয়া হৈছে 2টা। তাৰপিছত হেড কনষ্টেবল কমিউনিকেশ্যনৰ বাবে 197টা, হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ বাবে 29টা, হেড কনষ্টেবল ভেটেনাৰীৰ বাবে 5টা পদ মুকলি কৰা হৈছে। কোৱালিফিকেশ্যন যদি আছে আপোনালোকে নিশ্চয়কৈ আবেদন কৰক, অপেক্ষা কৰি থাকিব নালাগে। অফিচিয়েল নটিফিকেশ্যনটো আহিলে আপোনালোকে আবেদন কৰি দিব। পে' স্কেলটো আপোনালোকৰ বেছিক পে' যিটো হয় 25,500ৰ পৰা আপোনালোকৰ 81,110 টকালৈকে আপোনালোকৰ পে'মেণ্ট কৰা হ'ব। এজ লিমিটটো আপোনালোকৰ মিনিমাম 18 বছৰ হ'ব লাগিব আৰু যিখিনি মানে আপোনালোকৰ হেড কনষ্টেবল ষ্ট্ৰীট ৱাৰ্ড আপোনালোকৰ ভেটেনাৰী কমিউনিকেশ্যনৰ বাবে এজ লিমিটটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে দিয়া হৈছে। হেড কনষ্টেবলৰ বাবেও ইলেক্ট্ৰিচিয়ান যিসকলৰ আছে সেইসকলৰ বাবে ইয়াতে 18 বছৰৰ পৰা 25 বছৰলৈকে আবেদন কৰিব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকৰ ছেমে থাকিব। OBC সকলৰ বাবে 3 বছৰ এজ ৰিলেক্সেশ্যন, SC সকলৰ বাবে 5 বছৰ, ST সকলৰ বাবে 5 বছৰলৈকে এজ ৰিলেক্সেশ্যন দিয়া হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যন হেড কনষ্টেবলৰ বাবে আপোনালোকৰ দিয়া হৈছে 12 পাছ কৰা হ'ব লাগিব আৰু কিটচেন মেনেজমেণ্ট ফ্ৰম ইনষ্টিটিউটৰ ৰিকগনাইজড চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 1 year এক্সপিৰিয়েঞ্চ আপোনালোকৰ থকাটো বাধ্যতামূলক। যদি 1 year এক্সপিৰিয়েঞ্চ আপোনালোকৰ আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। হেড কনষ্টেবল কমিউনিকেশ্যনৰ বাবে আপোনালোকৰ 12 পাছ কৰা হ'ব লাগিব। ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ছাবজেক্ট হ'ব লাগিব, মানে আপোনালোকৰ ছায়েন্সৰ ষ্ট্ৰীমৰ পৰা হ'ব লাগিব 12 পাছ। তাৰপিছত আপোনালোকৰ 3 year ডিপ্ল'মা ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন, কম্পিউটাৰ চায়েন্স ইনফৰমেশ্যন টেকন'লজি ফ্ৰম এ ৰিকগনাইজড ইনষ্টিটিউটৰ ফালৰ পৰা কৰা হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। হেড কনষ্টেবল ইলেক্ট্ৰিচিয়ানৰ বাবে আপোনালোকৰ মেট্ৰিক পাছ কৰাটো বাধ্যতামূলক, মিনিমাম মেট্ৰিক পাছ লাগিব। তাৰপিছত আপোনালোকৰ ITI লাগিব, আপোনালোকৰ ইলেক্ট্ৰিচিয়ানৰ ফালৰ পৰা কৰা হ'ব লাগিব। NCVT SCVTৰ লগত কোনো কথা নাই, আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ আৰু এটা যিসকলে 2 year ডিপ্ল'মা ইন ৰিকগনাইজড ITI কৰি থোৱা আছে চিমিলাৰ ট্ৰেডৰ ফালৰ পৰা তেওঁলোকো আবেদন কৰিব পাৰিব। আৰু যদিহে ৱৰ্ক এক্সপিৰিয়েঞ্চ নাই তেনে ক্ষেত্ৰতো আপোনালোকে আবেদন কৰিব পাৰিব। ৱৰ্ক এক্সপিৰিয়েঞ্চটো ইয়াতে বাধ্যতামূলক নহয়, যিসকলৰ নৰ্মেলকৈ ইলেক্ট্ৰিকেল চাৰ্টিফিকেট আছে তেওঁলোকো আবেদন কৰিব পাৰিব। তাৰপিছত আহিলে হেড কনষ্টেবল ভেটেনাৰীৰ বাবে ইয়াতে 12 পাছ কৰা হ'ব লাগিব, ছায়েন্সৰ ফালৰ পৰা হ'ব লাগিব, বায়'লজি মেইন ছাবজেক্ট হ'ব লাগিব, তেতিয়া আবেদন কৰিব পাৰিব। আৰু 2 years ডিপ্ল'মা ইন ভেটেনাৰী এণ্ড লাইফ ষ্টক ডেভেলপমেণ্ট ভেটেনাৰী ষ্টক এছিষ্টেণ্ট কোৰ্চ এনিমেল
হাজবেণ্ডেৰী ইয়াতে হাজবেণ্ডেৰী কোৰ্চ ফ্ৰম ইনষ্টিটিউট ৰিকগনাইজ বাই চেণ্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা যদি কৰা আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো ইয়াতে দিয়া হৈছে যিসকল জেনেৰেল OBC EWS কেণ্ডিডেট আছে সেইসকলৰ বাবে 100 টকা পে' কৰিব লাগিব আৰু যিসকল নৰ্মেল কেণ্ডিডেট আছে SC ST ESM আপোনালোকৰ আৰু যিসকল ফিমেল কেণ্ডিডেট আছে সেইসকলৰ বাবে কোনো ধৰণৰ পে'মেণ্ট ফিজ লোৱা নহয়। অনলাইন আবেদন কৰিব পাৰিব আপোনালোকে আৰু আপোনালোকৰ যিসকলৰ পে'মেণ্ট কৰিব লাগিব তেওঁলোকে নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ মাধ্যমেৰে কৰিব পাৰিব। ইয়াতে সকলোখিনি যিখিনি 3টা এডভাৰটাইজ ওলাইছিলে হেড কনষ্টেবল আৰু যিখিনি SI পদৰ বাবে সেইখিনি সকলোখিনি ডিছকাছ কৰা হৈছে। এপ্লিকেশ্যনৰ ষ্টাৰ্টটো আপোনালোকৰ 3টাতে ছেম থাকিব। 21 মাৰ্চৰ পৰা আবেদনটো ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো 20 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। যদিহে আপোনালোকে ইচ্ছুক হয় আৰু আপোনালোকৰ যদি কোৱালিফিকেশ্যনখিনি আছে তেনে ক্ষেত্ৰত আপোনালোকে আবেদন কৰিব পাৰিব। ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি যদি আপোনালোকে ভাল লাগিলে তেন্তে অন্য যিসকল কেণ্ডিডেট আছে তেওঁলোককো শ্বেয়াৰ কৰিব পাৰে আৰু যদিহে অন্য যিকোনো ৰিলেটেড ইয়াৰ বিষয়ে জানিব আছে তেনে ক্ষেত্ৰত আপোনালোকে কমেণ্ট কৰি পিনি সুধিব পাৰে, আপোনালোকক জনাই দিয়া হ'ব। আজিলৈ মানে ধন্যবাদ। জয় অসম।